কেনে আছা ছাত্ৰ-ছাত্ৰীসকল আশা কৰো তোমালোকে ভালেই আছা ই কক্সালৈ স্বাগতম জনাইছো মই উপাসনা ভূঞা আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ পঞ্চমটি অধ্যায় জীৱৰ মৌলিক এককৰ পঞ্চমটি অংশ আলোচনা কৰিবলৈ লৈছো এইটো অংশত আমি কোষ অংগাণুৰ বিষয়ে আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইয়াৰ আগৰবোৰ অংশত নিশ্চয় এই কোষ অংগাণুৰ নামটো মই উল্লেখ কৰা শুনিছা এই কোষ অংগাণুবোৰনো কি বা কিয় প্ৰয়োজন তোমালোকে এই অধ্যায়টোৰ আগৰ অংশত ইতিমধ্যে গম পাই আহিছা যে কোষ এটাৰ ভিতৰতো কিন্তু শ্ৰম বিভাজন উপস্থিত অৰ্থাৎ কোষ এটা জীয়াই থাকিবলৈ কাৰণে কোষটোৰ বিভিন্ন কাৰ্য কিন্তু বিভিন্ন কোষটোৰ ভিতৰত থকা বিভিন্ন অংগৰ মাজত বিলাই দিয়া হৈছে বা বিতৰণ কৰা হৈছে আৰু সেই বিভিন্ন অংগবোৰে হৈছে কিন্তু কোষ অংগাণু এতিয়া এটা কোষতনো কেনে ধৰণৰ কোষ অংগাণু বা কি কোষ অংগাণু আছে এই চিত্ৰত তোমালোকক দেখুওৱা হৈছে আৰু কোষ অংগাণু বিলাকৰ নামো ইয়াত উল্লেখ কৰা হৈছে এইটো চিত্ৰ তোমালোকে দেখিবলৈ পাইছা যে কোষ এটাৰ চিত্ৰ ইয়াত দিছে আৰু ইয়াত বিভিন্ন কোষ অংগাণু যেনেকৈ এইফালে দিছে কোষ কেন্দ্ৰ আনহাতে গলজি সংঘ কোষ কেন্দ্ৰটো দিছে যে আমি কোষ কেন্দ্ৰৰ বিষয়ে কিন্তু ইয়াৰ আগৰ অংশত আমি বিতংভাৱে আলোচনা কৰিছো এতিয়া আমি গলজি সংঘ চেন্ট্ৰিঅল ৰসথানী মিহি অন্তঃপৰশীয় জালিকা কেন্দ্ৰীয় পদাৰ্থ মাইটকন্ড্ৰিয়া লাইসোজোম ৰাইবোজোম আৰু কোষাবৰণ এই কোষাবৰণৰ বিষয়ে কিন্তু আমি ইতিমধ্যে আলোচনা কৰিছো ইতিমধ্যে ইয়াৰ বিষয়ে আমি আলোচনা কৰিছো বিতংভাৱে আৰু কোষ কেন্দ্ৰৰ বিষয়েও কিন্তু আমি বিতংভাৱে ইয়াৰ আগৰ অংশত আলোচনা কৰিছো আৰু এতিয়া ইয়াত উপস্থিত থকা অন্যান্য কিছুমান কোষ অংগাণুৰ বিষয়ে আৰু সেই অংগাণুবিলাকৰ আমি বৈশিষ্ট্যৰ বিষয়ে আমি আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকল ইয়াত আমাক কোষ অংগাণুনো কি তাৰ বিষয়ে দিয়া হৈছে প্ৰত্যেকটো কোষত একোখন আৱৰণীয়ে কোষস্থ দ্ৰৱক আবৃত কৰি বহি পৰিৱেশৰ পৰা পৃথক কৰি ৰাখে গতিকে এই কথাটো আমি গম পাইছো আৰু ডাঙৰ আৰু জটিল কোষবিলাকৰ লগতে বহুকোষী জীৱৰ কোষবোৰক সিহঁতৰ জটিল গঠন কাৰ্যৰ সামৰ্থ্যৰ বাবে বিভিন্ন ধৰণৰ ৰাসায়নিক প্ৰক্ৰিয়াৰ প্ৰয়োজন গতিকে আমি জানো যে এটা কোষ জীয়াই থাকিবলৈ কাৰণে সেই কোষটোৱে কিন্তু বিভিন্ন ৰাসায়নিক প্ৰক্ৰিয়াৰ বিভিন্ন কাৰ্যত লিপ্ত হ'বলগীয়া হয় এতিয়া কোষ অংগাণুবোৰে এই কাৰ্যবোৰ কৰাত হাতক সহায় কৰে বা নিৰ্দিষ্ট কোষ অংগাণুৱে নিৰ্দিষ্ট কাৰ্যৰ লগত জড়িত হৈ থাকে এই কাৰ্যসমূহ পৃথকে পৃথকে সংঘটিত কৰিবৰ বাবে কোষবিলাকৰ ভিতৰতে থকা কোষ অংগাণু ব্যৱহাৰ কৰে গতিকে কোষ এটাই বিভিন্ন কাৰ্যবোৰ কিন্তু কৰিবলৈ এই কোষ অংগাণুৰ ব্যৱহাৰ কৰে ছাত্ৰ-ছাত্ৰীসকল ইয়াত আমাক আকৌ কিছুমান চিত্ৰৰ জৰিয়তে কোষ অংগাণুবোৰ দেখুওৱা হৈছে গুৰুত্বপূৰ্ণ কোষ অংগাণু প্ৰথমটো দিয়া হৈছে অন্তঃপৰশীয় জালিকা ইয়াৰ চিত্ৰটো তোমালোকে দেখিবলৈ পাইছা নামটোৰ পৰা আমি গম পাইছো এই জালিকা শব্দটো দিছে যে জালিকা এখনৰ নিচিনাকে এই কোষ অংগাণুটো থাকে দ্বিতীয়তে তোমালোকে দেখিছা গলজি সংঘ তোমালোকে দেখিব পাৰিছা যে কিছুমান সমান্তৰালভাৱে থকা নিচিনা লাগিছে এই অংগাণুটো কিন্তু গলজি সংঘ তাৰ পাছত আমাক দিয়া হৈছে লাইসোজোমৰ বিষয়ে আমি আলোচনা কৰিম লগতে দিয়া হৈছে মাইটকন্ড্ৰিয়া এইটোও কিন্তু খুব গুৰুত্বপূৰ্ণ প্লাস্টিড আৰু শেষত ৰসধানী গতিকে এইটো হৈছে 2 3 4 5 আৰু 6 এই ছবিধ কোষ অংগাণুৰ কথা দিয়া হৈছে এই ছবিধ কোষ অংগাণুৰ বিষয়ে কিন্তু আমি এটাৰ পিছত এটা বিতংভাৱে আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকল এতিয়া প্ৰথমটো কোষ অংগাণুলৈ আহো সেইটো হৈছে অন্তঃপৰশীয় জালিকা ইয়াত দিছে অন্তঃপৰশীয় জালিকা ইআৰ বুলি দিয়া হৈছে অৰ্থাৎ ইআৰ মানে হৈছে এণ্ডোপ্লাজমিক ৰেটিকুলাম ইয়াক ইংৰাজীত এণ্ডোপ্লাজমিক ৰেটিকুলাম বুলি কয় বা তাক শৰ্ট ফৰ্মত বা চমুকৈ ইআৰ নাম দিয়া হৈছে আৰু ইয়াত এইটো চিত্ৰ দেখুওৱা হৈছে এইটো হৈছে এই ইআৰৰ যিটো ছবি লগতে এই ইআৰ ছবি দেখুৱাওঁতে তোমালোকে ইয়াত দেখিবলৈ পাইছা ৰাইবোজোম বুলি ইয়াত লিখা হৈছে এই ৰাইবোজোমটো কেনেধৰণে অন্তঃপৰশীয় জালিকাৰ লগত জড়িত তাৰ কথা আমি পৰৱৰ্তী সময়ত গম পাম
ছাত্ৰ-ছাত্ৰীসকল ইয়াত তোমালোকক অন্তঃপৰশীয় জালিকাৰ বিষয়ে কোৱা হৈছে অন্তঃপৰশীয় জালিকা চমুকৈ ইয়াৰ আৱৰণীযুক্ত নলিকা আৰু মোনাৰে গঠিত বৃহৎ জালিকা গতিকে বৃহৎ জালিকা আকাৰ আমি দেখিবলৈ পাইছো ইতিমধ্যে ইয়াতো তোমালোকে দেখিবলৈ পাইছা যে বৃহৎ এটা জালিকা আকাৰ লয় কোনে এই অন্তঃপৰশীয় জালিকা অন্তঃপৰশীয় জালিকাৰ আৱৰণৰ গঠন কুশাবৰ্ণৰ সৈতে প্ৰায় একে গতিকে কুশাবৰ্ণৰ সৈতে ইয়াৰ আৱৰণৰ গঠনটো কিন্তু প্ৰায় একে বুলি ইয়াত কোৱা হৈছে লগতে ইয়াত আমাক অন্তঃপৰশীয় জালিকা দুটা বিধ বা দুইটা ধৰণ ইয়াত আমাক উল্লেখ কৰা হৈছে এতিয়া অন্তঃপৰশীয় জালিকা ইয়াত দিয়া হৈছে অন্তঃপৰশীয় জালিকা দুই প্ৰকাৰৰ এইটো প্ৰথমটো আৰু এইটো দ্বিতীয়টো এতিয়া প্ৰথমটো হৈছে খহতা বা অমসৃণ অন্তঃপৰশীয় জালিকা আৰু দ্বিতীয় বিধ হৈছে মিহি বা মসৃণ অন্তঃপৰশীয় জালিকা এতিয়া এই দুবিধৰ বিষয়ে আমি পৃথকে আলোচনা কৰিম প্ৰথমতে আমি খহতা অন্তঃপৰশীয় জালিকাৰ কথা আলোচনা কৰো ইয়াত দিছে অমসৃণ বা খহতা অন্তঃপৰশীয় জালিকা যাক ইংৰাজীত ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম বুলি কোৱা হয় সেইকাৰণে ইয়াত RER বুলি চমুকৈ দিছে এতিয়া ইয়াতে তোমালোকক ছবিৰ জৰিয়তে দেখুওৱা হৈছে যে RER বুলি মই কম এতিয়াৰ পৰা যে এই অমসৃণ বা খহতা অন্তঃপৰশীয় জালিকা কেনেকৈনো এটা কোষত থাকে তাকে ইয়াত দেখুওৱা হৈছে আৰু এই অন্তঃপৰশীয় জালিকাটো আকৌ পৃথকে ইয়াত তোমালোকক দেখুওৱা হৈছে এইটো খহতা অন্তঃপৰশীয় জালিকা খহতা বুলি কোৱাৰ লগে লগে ইয়াৰ লগতে ৰাইবোজমক আমাক দেখুওৱা হৈছে যে ৰাইবোজম ইয়াতে ইয়াৰ বহি অংশত লাগি থকা দেখুওৱা হৈছে গতিকে এই চিত্ৰটো তোমালোকে মন কৰিবা আৰু এই চিত্ৰটোৰ পৰা আমি গম পাইছো যে খহতা অন্তঃপৰশীয় জালিকাৰ লগত কিন্তু সংলগ্ন হৈ আছে এই ৰাইবোজম ইয়াত তোমালোক কোৱা হৈছে যে ৰাইবোজমৰ বাবে খহতা হয় ৰাইবোজমৰ বাবে খহতা হয় গতিকে অমসৃণ বা যি খহতা আমি দেখিবলৈ পাওঁ অন্তঃপৰশীয় জালিকা এই প্ৰথমবিধ অন্তঃপৰশীয় জালিকা তাৰ কাৰণ হৈছে কিন্তু এই ৰাইবোজমৰ উপস্থিতি আৰু দ্বিতীয়তে ৰাইবোজমে প্ৰটিন উৎপাদন কৰে গতিকে এই অন্তঃপৰশীয় জালিকাত নিশ্চয় প্ৰটিন উৎপাদিত হয় উৎপাদিত প্ৰটিনখিনি প্ৰয়োজন অনুসৰি কোষৰ বিভিন্ন ঠাইলৈ অন্তঃপৰশীয় জালিকাৰ দ্বাৰা পঠিয়াই দিয়ে গতিকে এতিয়া এই খহতা অন্তঃপৰশীয় জালিকাত ৰাইবোজম থাকে আৰু ৰাইবোজমে কিন্তু প্ৰটিন উৎপাদন কৰিব পাৰে আৰু সেই প্ৰটিন উৎপাদিত হোৱাৰ পিছত অন্তঃপৰশীয় জালিকাৰ দ্বাৰা কিন্তু যিখিনি ঠাইত সেই প্ৰটিনৰ প্ৰয়োজন আছে তালৈ এই প্ৰটিন পঠিয়াই দিয়া হয় বুলি ইয়াত কৈছে তাক ইয়াত ছবিটো দেখুওৱা হৈছে এয়া এটা কোষৰ ভিতৰত অন্তঃপৰশীয় জালিকাৰ যি স্থান আৰু এয়া অন্তঃপৰশীয় জালিকাটো পৃথকে আমাক দেখুওৱা হৈছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি মসৃণ বা মিহি অন্তঃপৰশীয় জালিকাৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো যেটো দ্বিতীয় বিধ অন্তঃপৰশীয় জালিকা এতিয়া নামটোৰ পৰা আমি গম পাইছো মিহি অন্তঃপৰশীয় জালিকা অৰ্থাৎ ইয়াত হয়তো ৰাইবোজম সংলগ্ন বা উপস্থিত নাথাকে ইয়াত আমাক এটা কোষৰ ভিতৰত মিহি অন্তঃপৰশীয় জালিকাক দেখুওৱা হৈছে আৰু এইফালে মিহি অন্তঃপৰশীয় বা মসৃণ অন্তঃপৰশীয় জালিকাটো পৃথকে আমাক দেখুওৱা হৈছে এই চিত্ৰৰ জৰিয়তে এতিয়া এই মিহি অন্তঃপৰশীয় জালিকা বা মসৃণ অন্তঃপৰশীয় জালিকাৰ কাৰ্যসমূহনো কি বা কেনে ধৰণৰ কাৰ্যৰ লগত ইহঁতি লিপ্ত হৈ থাকে আমি চাওঁ এইবিলাকো কিছুমান বিশেষ পদাৰ্থ উৎপাদনৰ লগত কিন্তু জড়িত হৈ আছে এই পদাৰ্থবোৰ হৈছে বিশেষ ধৰণৰ কিছুমান স্নেহ পদাৰ্থ বা লিপিড ইত্যাদিৰ যি উৎপাদনৰ লগত এই মিহি অন্তঃপৰশীয় জালিকা জড়িত হৈ আছে স্নেহজাতীয় পদাৰ্থ বা লিপিড সংশ্লেষণত সহায় কৰে বুলি কৈছে আৰু কোষীয় কাৰ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ গতিকে এই কোষীয় কাৰ্যৰ বাবে এই স্নেহজাতীয় পদাৰ্থৰ লিপিড অতি প্ৰয়োজনীয় সেইকাৰণে আমাৰ মিহি অন্তঃপৰশীয় জালিকাও কিন্তু খুবেই প্ৰয়োজনীয় হৈ পৰে আৰু ইয়াৰে এই উৎপাদিত কিছুমান উৎপাদিত প্ৰটিন আৰু লিপিডে কোষাবৰণ গঠনত সহায় কৰে গতিকে এই যি মিহি অন্তঃপৰশীয় জালিকাই যি লিপিড আৰু এই স্নেহ পদাৰ্থ যি প্ৰস্তুত কৰে সেইবোৰ কিন্তু কোষাবৰণৰ কিন্তু গঠনত সহায়ক হৈ উঠে আৰু ইয়াকে কি বুলি কৈছে আৱৰণৰ জীৱুৎপত্তি এই প্ৰক্ৰিয়াটোক নাম দিয়া হয় আৱৰণৰ জীৱুৎপত্তি তাৰ লগতে কিছুমান প্ৰটিন আৰু লিপিডে আকৌ কি কৰে এই কিছুমান প্ৰটিন আৰু লিপিডে উৎসেচক
আৰু যাক এনজাইম বুলি ইংৰাজীত কোৱা হয় আৰু হৰমনৰ দৰে ইহঁতি কিন্তু কাম কৰে বা কাৰ্য কৰে আৰু লগতে ইহঁতে সদায় জালিকা হিচাপে থাকে গতিকে এই অন্তঃপৰশীয় জালিকাবোৰ আমি নামৰ পৰাই গম পাইছো ইহঁতে কিন্তু সদায় জালিকা আকাৰতে এটা কোষত উপস্থিত থাকে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি অন্তঃপৰশীয় জালিকা সমূহীয়াকৈ এই অন্তঃপৰশীয় জালিকাৰ কাৰ্যসমূহৰ বিষয়ে আলোচনা কৰিম ইয়াত কাৰ্যসমূহ দিছে প্ৰথমতে দিছে আমাক কোষ পৰশৰ বিভিন্ন অঞ্চলৰ মাজত বা কোষ পৰশ আৰু কোষ কেন্দ্ৰৰ মাজত পদাৰ্থ সৰবৰাহ কাৰ্যত লিপ্ত হয় পদাৰ্থৰ সৰবৰাহ মানে মূলতে প্ৰটিনৰ সৰবৰাহ ইয়াত আকৌ দিয়া হৈছে তোমালোকক ব্ৰেকেটত যে প্ৰটিনৰ সৰবৰাহ কাৰ্যত সিহঁতি লিপ্ত হয় দ্বিতীয়টো গুৰুত্বপূৰ্ণ কাৰ্য কোষৰ বিভিন্ন ৰাসায়নিক প্ৰক্ৰিয়াবিলাক সংঘটিত হ'ব পৰাকৈ ঠাই সৃষ্টি কৰে গতিকে কোষত বিভিন্ন ৰাসায়নিক প্ৰক্ৰিয়া হৈ থাকে বা হ'ব লাগিব সেইবোৰৰ কাৰণে ঠাই সৃষ্টি কৰে এই অন্তঃপৰশীয় জালিকাই যথেষ্ট ঠাই সৃষ্টি কৰে আৰু তৃতীয়তে দিছে যে মেৰুদণ্ডী প্ৰাণীসমূহৰ ক্ষেত্ৰত এই অন্তঃপৰশীয় জালিকাই কেনে ধৰণৰ ভূমিকা পালন কৰে এই মেৰুদণ্ডী প্ৰাণীসমূহৰ যকৃত কোষত থকা মসৃণ অন্তঃপৰশীয় জালিকাবিলাকে অন্তঃকোষীয় যি বিষ আৰু ঔষধক বিষাক্তহীন কৰাত সহায় কৰে গতিকে এই মেৰুদণ্ডী প্ৰাণীৰ ক্ষেত্ৰত এই গুৰুত্বপূৰ্ণ কাৰ্যটো কিন্তু মসৃণ অন্তঃপৰশীয় জালিকাই সমাধা কৰে এতিয়া ছাত্ৰ ছাত্ৰীসকল আমি আন এটা কোষ অংগাণুলৈ যাওঁ এই দ্বিতীয়টো কোষ অংগাণু হৈছে ইয়াত দিছে গলজী সংঘ বুলি আমি গলজী সংঘৰ বিষয়ে আলোচনা কৰিম এতিয়া আকৌ এটা কোষ দেখুওৱা হৈছে আৰু কোষৰ ভিতৰত গলজী সংঘক দেখুওৱা হৈছে আৰু গলজী সংঘক কিন্তু এইফালে পৃথককেও দেখুওৱা হৈছে এই সেউজীয়া যিটো ৰঙৰ কোষ অংগাণু সেয়াই হৈছে গলজী সংঘৰ আৱিষ্কাৰৰ লগত জড়িত হৈ আছিল এজন বৈজ্ঞানিক আৰু তেখেতে গলজী সংঘক পোনপ্ৰথমে তেখেতে ইয়াৰ ব্যাখ্যা দাঙি ধৰিছিলে তেখেত হৈছে কেমিলো গলজী পোনপ্ৰথমবাৰৰ বাবে এই বৰ্ণনা দাঙি ধৰিছিলে কিছুমান বৈশিষ্ট্য মোনাকাৰ গঠন যিয়ে পৰস্পৰে সমান্তৰালকৈ সজ্জিত হৈ থকা চিষ্টাৰ্ণী থাক সৃষ্টি কৰে বুলি কৈছে গতিকে এই গলজী সংঘবোৰ এই চিত্ৰৰ পৰা তোমালোকে দেখিব পাইছা যে সমান্তৰাল হিচাপে থাকে আৰু এইবিলাকৰ আৱৰণীখন অন্তঃপৰশ সমূহে জালিকাৰ আৱৰণৰ লগত সংযোগ হৈ থাকে আৰু কোষস্থ আৱৰণীৰ এক জটিল গঠন সৃষ্টি কৰে বুলিও কৈছে এতিয়া ইয়াত আকৌ কোৱা হৈছে যে অন্তঃপৰশীয় জালিকাৰ গাতে সংশ্লেষিত হোৱা পৰ্দাসমূহ গলজী সংঘই কোষৰ ভিতৰৰ পৰা বাহিৰলৈ অনা নিয়া কৰাত অংশগ্ৰহণ কৰে আৰু গলজী সংঘৰ শেষত কাৰ্যসমূহ দিছে যে পদাৰ্থৰ সঞ্চয় প্ৰথমটো কাৰ্য পদাৰ্থৰ সঞ্চয় তাৰপিছতে উৎপাদিত পদাৰ্থবিলাকৰ বন্ধন অৰ্থাৎ পেকেজিং আৰু ৰূপান্তৰণ বিশেষভাৱে এই তিনিটা কাৰ্যৰ লগত কিন্তু গলজী সংঘ জড়িত হৈ আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া এটা টোকা আকাৰত তোমালোকক বিশেষ এটা কথা দিয়া হৈছে গলজী সংঘই কি কৰে যে সৰল শৰ্কৰাক জটিল শৰ্কৰালৈ পৰিৱৰ্তন কৰিব পাৰে আৰু লগতে গলজী সংঘই লাইসোজোম গঠন কৰাটো সহায় কৰে গতিকে এই দুটা কাৰ্যটো কিন্তু গলজী সংঘ লিপ্ত হৈ আছে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত আমি এই কেমিলো গলজীৰ নামটো উল্লেখ কৰিছিলো তেখেতৰ বিষয়ে কিছু কথা জানিব লাগিব আহাচোন চাও এখেতৰ চিত্ৰটো তোমালোকে দেখিবলৈ পাইছা এইজন হৈছে কেমিলো গলজী এতিয়া কেমিলো গলজীয়ে তেখেতে দিয়া এক বিশেষ অৱদানৰ বিষয়ে আমি আলোচনা কৰিম তেখেতে স্নায়ু কোষৰ গঠনক ৰঞ্জক পদাৰ্থৰে ৰঙীন কৰি নিৰীক্ষণ কৰা এটা পদ্ধতি উদ্ভাৱন কৰিছিলে আৰু এই পদ্ধতিটোৰ নাম দিয়া হৈছিলে তিমি বিক্ৰিয়া বা ব্লেক ৰিয়েকচন এতিয়া এই পদ্ধতিটোত সিলভাৰ নাইট্ৰেটৰ ব্যৱহাৰ হৈছিলে
চিলভাৰ নাইট্ৰেটৰ লঘু দ্ৰৱ ব্যৱহাৰ কৰা হৈছিলে কিহত এই তিমি বিক্ৰিয়াৰ কাৰণে আৰু এই কাৰ্যৰ কাৰণে বা তেখেতৰ এইখিনি কামৰ কাৰণে স্নায়ুতন্ত্ৰৰ গঠনৰ ওপৰত কৰা অধ্যয়নৰ বাবে 1906 এই বৰ্ষটোতে কেমিলো গলজি আৰু আন এজন বৈজ্ঞানিক ছেণ্টিয়াগো ৰেমনয় কাজল এই দুজনক কিন্তু যুটীয়াভাৱে নোবেল পুৰস্কাৰেৰে পুৰস্কৃত কৰা হৈছিল নোবেল বঁটা লাভ কৰে তেখেত দুজনে গতিকে এই কেমিলো গলজিৰ বিষয়ে তোমালোকে এতিয়া কিছু কথা গম পালা ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আনটো কোষ অংগাণুলৈ যাওঁ এইটোৰ বিষয়ে আমি আলোচনা কৰোঁ সেইটো হৈছে লাইসোজোম এতিয়া আমি লাইসোজোমৰ বিষয়ে আলোচনা কৰিম ইয়াত তোমালোকক চিত্ৰৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰা হৈছে এই চিত্ৰটো মন দি চাবা আৰু লাইসোজোমৰ বিষয়ে আমি এতিয়া কিছু কথা আলোচনা কৰিব লাগিব এতিয়া লাইসোজোমক আৱৰণীযুক্ত বুলি কোৱা হৈছে আৱৰণীযুক্ত বিশিষ্ট মুনা সাদৃশ গঠন এইবিলাক কিছুমান মুনাৰ নিচিনা গঠন তাৰমানে সেই আৱৰণী আৱৰি থকা পৰিপাকীয় উৎসেচক থাকে ইয়াতে কিছুমান পৰিপাকীয় উৎসেচক থাকে আৰু লাইসোজোমে কি কৰে কোষস্থ বৰ্জিত পদাৰ্থৰ নিষ্কাশনৰ লগত জড়িত হৈ থাকে আৰু কোষৰ আৱৰ্জনা হজম কৰাত সহায়ক গতিকে এই নিষ্কাশন আৰু আৱৰ্জনা হজম কৰাৰ লগত এই লাইসোজোমে জড়িত হৈ থাকে আৰু লগতে কোষত প্ৰৱেশ কৰা বাহিৰা পদাৰ্থ যেনে বেক্টেৰিয়া খাদ্য মৃত কোষ অংগাণু আদি ভাঙি কিছুমান সৰু পদাৰ্থলে ৰূপান্তৰিত কৰে বুলি কৈছে আৰু এই যিটো লাইসোজোম এই অংগাণুটোকে কিন্তু কোষৰ আত্মঘাতী মুনা বুলিও আখ্যা দিয়া হয় ইয়াত দিয়া হৈছে লাইসোজোমক কোষৰ আত্মঘাতী মুনা বোলা হয় এতিয়া লাইসোজোমকটো কোষৰ আত্মঘাতী মুনা বুলি কিয় কোৱা হয় তাৰ কাৰণ দৰ্শোৱা হৈছে আসলতে কি হয় যেতিয়া কোষত কিবা অলাগতিয়াল বস্তু বা পদাৰ্থ প্ৰৱেশ কৰে বা কোষটো মৃত হৈ পৰে বা অলাগতিয়াল হৈ পৰে তেতিয়া তাত থকা লাইসোজোমে কি কৰে নিজে নিজে সেই কোষটোক ধ্বংস কৰে ইয়াত দিছে কোষৰ বিপাকীয় কাৰ্যত ব্যাঘাত জন্মালে মৃত বা ক্ষতিগ্ৰস্ত কোষ এনে ধৰণৰ কোষবোৰৰ ক্ষেত্ৰত কি কৰে যে জলবিয়োজক উৎসেচক নিঃসৰণ কৰে আৰু এই উৎসেচকৰ জৰিয়তে কি কৰে লাইসোজোমে নিজে থকা কোষটোক কিন্তু নিজে ধ্বংস কৰে গতিকে লাইসোজোমে নিজে থকা কোষটোক ধ্বংস কৰে আৰু সেই কাৰণে ইয়াক আত্মঘাতী মুনা বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটোত তিনিটা কোষ অংগাণুৰ বিষয়ে আলোচনা কৰিলো প্ৰথমতে আমি অন্তঃপৰকীয় জালিকাৰ কথা আলোচনা কৰিলো তাৰ পিছতে আমি আলোচনা কৰিলো লাইসোজোম আৰু গলজি সংঘৰ বিষয়ে এতিয়া আমি মূল্যায়নৰ প্ৰশ্ন কেইটামানৰ ফালে আগবাঢ়ি যাওঁ প্ৰথম প্ৰশ্নটোত সুধিছে কোষৰ আত্মঘাতী মুনা হৈছে আমি গম পাওঁ কোষৰ আত্মঘাতী মুনা কিন্তু লাইসোজোম ইয়াৰ দ্বিতীয় প্ৰশ্নটো হৈছে আৱৰণীযুক্ত নলিকা আৰু মুনা ভেচিকেলেৰে গঠিত বৃহৎ জালিকা হৈছে আমি গম পাওঁ এইটো হৈছে অন্তঃপৰকীয় জালিকা তৃতীয় প্ৰশ্নটোলৈ যাওঁ তৃতীয় প্ৰশ্নটোত আমাক সুধিছে কোনটো অংগাণুত আৱৰণী বিশিষ্ট মুনা পৰস্পৰে সমান্তৰালকৈ সজ্জিত হৈ চিষ্টাৰ্ণী থাক সৃষ্টি কৰে এই ক্ষেত্ৰত আমি জানো যে সমান্তৰালকৈ চিষ্টাৰ্ণী থাক সৃষ্টি কৰা যিটো কোষাংগাণু হৈছে কোষ অংগাণু সেই কোষ অংগাণুটোৱে হৈছে আমাৰ কিন্তু গলজি সংঘ আৰু ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ ইয়াৰ পিছৰ প্ৰশ্নটোত সুধিছে খহটা অন্তঃপৰকীয় জালিকাৰ আৱৰণত তেজ পোৱা যায় আমি জানো যে খহটা অন্তঃপৰকীয় জালিকা আৱৰণত ৰাইবোজোম উপস্থিত ৰাইবোজোম পোৱা যায় 5 নম্বৰ প্ৰশ্নটোলৈ যাওঁ ইয়াত আমাক সুধিছে গলজি সংঘই সৰল শৰ্কৰাক ডেছলৈ পৰিৱৰ্তন কৰে গলজি সংঘই কিন্তু সৰল শৰ্কৰাক জটিল শৰ্কৰালৈ পৰিৱৰ্তন কৰে এতিয়া আমি 6 নম্বৰ প্ৰশ্ন অৰ্থাৎ শেষৰটো প্ৰশ্নলৈ যাওঁ শেষৰটো প্ৰশ্নত আমাক সুধিছে
অন্তঃপৰশীয় জালিকাই বিষাক্ত দ্ৰব্য আৰু ঔষধক বিষমুক্ত কৰাত সহায় কৰে। হয়, আমি জানো এইটো একেবাৰে শুদ্ধ। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আমাৰ এই অংশটোত বিভিন্ন কথা আলোচনা কৰিলো। মূলতে তিনিটা কোষ অংগাণুৰ বিষয়ে আলোচনা কৰিলো। এই কোষ অংগাণুকেইটা হৈছে অন্তঃপৰশীয় জালিকা, লাইচোজম আৰু গোলগী সংঘ। লগতে আমি কিন্তু মূল্যায়নৰ প্ৰশ্ন কিছুমানো কৰিলো। আজি এই অংশটো আমাৰ ইয়াতে শেষ হ'ল। পৰৱৰ্তী অংশত আমি আন কিছুমান কোষ অংগাণুৰ বিষয়ে আলোচনা কৰিম। আজিলৈ আহোঁ, ধন্যবাদ।